গুৱাহাটীত উপস্থিত কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী অসমৰ গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই এয়াৰ ইণ্ডিয়াৰ 1035 বিমানযোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত খেলুৱৈগৰাকী বিমানবন্দৰত খেলুৱৈগৰাকীক আদৰণি বিমানবন্দৰ কৰ্তৃপক্ষ CISF বাহিনী দল সংগঠন আৰু শুভাকাংক্ষীৰ বিমানবন্দৰত উপস্থিত হৈ অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য তাৰকা বক্সাৰগৰাকীৰ খুব কম সময়ৰ ভিতৰতে বন্যাতৰ কাষলৈ যাব লাভলীনা এছিয়ান গেমছত অধিক উৎসাহেৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে লাভলীনাই লাগিছে ভবা নাছিলো ইমানখিনি মানুহ দেখিবলৈ পাম এনেকৈ বহুতে বেছি ভাল লাগিছে যেতিয়া কিবা এটা খেলিব যাওঁ খেলি আকৌ ঘূৰি আহোঁ নিজৰ ঘৰৰ মানুহখিনিক এনেকৈ দেখিবলৈ পাওঁ বহুত ভাল লাগিছে গোটেই মানুহ আহিছে মানে কেনেকৈ ক'ম আৰু এই সময়খিনিক মই প্ৰকাশ কৰিব নোৱাৰোঁ বহুত বেছি ভাল লাগিছে প্ৰথমতেতো যিহেতু গোটেই জাৰ্ণিটোৱে বহুতেই ভাল আছিল বুলি ক'ব পাৰিম কাৰণ মোৰ 3 নম্বৰ কমনৱেলথ গেমছ হয় আৰু প্ৰথম মেডেল হয় তাৰ কাৰণে মই বহুত বেছি সুখী নিশ্চয় গোল্ড হোৱা হ'লে আৰু বেছি সুখী হ'লোহেঁতেন কিন্তু মই ৰূপৰ পদক যদিও বহুতেই সুখী কাৰণ 3বাৰ খেলি এবাৰ ফাৰ্ষ্ট মেডেল এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু লগতে আমাৰ গোটেই আমাৰ বক্সিং টিমটোৱে ইমান ভাল কৰিছে সেইটো মোৰ কাৰণে বহুত এটা ডাঙৰ কথা কিন্তু হ'লেও যে আমি সকলোৱে গম পাওঁ অসমৰ যিটো চিটুৱেশ্যন হৈ আছে এই সময়খিনিত মই ইয়াত নাছিলোঁ থকা হ'লেও মোৰ চাগে কি কৰিলোঁ হয় মই আহিলোঁ যদি এই প্ৰব্লেমটো কেতিয়াও কোনো ছল্ভ কৰিব নোৱাৰে কাৰণ মানুহখিনিয়ে যিখিনিৰ ভোগ মানে তেওঁলোকে যি কষ্টত আছে সেই কষ্টখিনিটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ আমি আহিলেও কথা পাতিলেও আমি সেইখিনি নিজে অনুভৱ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে ভুগিছে তেওঁলোকে বুজি পাইছে আৰু তথাপিও নিজৰ মানুহখিনিক এইটো অৱস্থাত দেখি মই তাত বহুতেই বেছি মোৰ বেয়া লাগিছিলে কাৰণ গেমত মই ভালদৰে ফ'কাছে কৰিব পৰা নাছিলোঁ কিন্তু চেষ্টা কৰিছিলোঁ কাৰণ মই দেশৰ কাৰণে খেলিব গৈছোঁ যাতে মই নিজৰ যোনটো কাম মই তাক ভালকৈ কৰিব পাৰোঁ আৰু চেষ্টা কৰিছিলোঁ যাতে ইয়াতো থাকিব পাৰোঁ ইয়াৰ পৰাও মোৰ পৰা যি হয় মই কৰিব পাৰোঁ মোৰ তাতে বেছি আছিলে আৰু এতিয়া আহিছোঁ মই যাতে আহিব পাৰোঁ এবাৰ হ'লেও খবৰ ল'ব পাৰোঁ তাৰে চেষ্টা কৰিম